হয়, বহু অপেক্ষাৰ অন্ত পেলাই হেঁপাহৰ ৰঙালী বিহুটি আহি পালেহি আমাৰ চোতালত। আৰু আজি গৰু বিহু। সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাতো গৰু বিহু উলহ মালহেৰে উদযাপন কৰা হৈছে। ৰাতিপুৱা ভাগতে দেখিবলৈ পোৱা গৈছে নদ নদীসমূহত ভৰি পৰিছে গয়াসকল, প্ৰতিগৰাকী অসমীয়া লোকসকল। কিয়নো আজি গৰু বিহু আৰু নিজৰ শিৰতি গাইজনীক এইদৰে ৰাতিপুৱা ভাগতে ওলাই লৈ আহিছে ওচৰীয়া নদীলৈ। কাৰণ যি পৰম্পৰা অতীতৰ পৰা চলি অহা গৰু বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ প্ৰতিগৰাকী অসমীয়াই আজি ৰাতিপুৱা ভাগৰে পৰা গৰু বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ সতীৰ্থ নাজিমক মই ইয়াৰ সামগ্ৰিক দৃশ্য কিছু দেখুৱাবলৈ অনুৰোধ জনাইছো। যিহেতু সমগ্ৰ ৰাজ্যতে আজি গৰু বিহু উদযাপন কৰা হৈছে আৰু আজি আহি আমি উপস্থিত হৈছো ওদালগুৰি জিলাৰ পানেৰী আনাধোৱাপাৰাত। আৰু পানেৰী আনাধোৱাপাৰাত এইদৰে গঞা ৰাইজসকলে দেখিবলৈ পাইছে মাহ হালধিৰে নিজৰ শিৰতি গাইজনীক এইদৰে দীঘলতি টংলতি মাহ হালধিৰে এইদৰে নোৱাইছে ধুৱাইছে। আৰু যি অসমীয়া যি পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইদৰে গৰু বিহু উদযাপন কৰা হৈছে। আৰু মোৰ সতীৰ্থ নাজিমে ইয়াৰ সামগ্ৰিক পৰিৱেশ দা নিউজ প্লাছৰ দৰ্শকসকলক দেখুৱাইছে। দা নিউজ প্লাছৰ দৰ্শকসকলে পোনে পোনে সেই দৃশ্য দেখিবলৈ পাইছে। ৰাজ্যৰ আজি বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ পানেৰী আনাধোৱাপাৰাতো এইদৰে প্ৰতি বছৰৰ দৰে এইবেলিও তেওঁলোকে বিশেষকে ঘৰৰ ওচৰতে থকা যি নদী, এই নদীখনলৈ ৰাতিপুৱা ভাগতেই নিজৰ শিৰতি গাইজনীক লৈ আহিছে আৰু মাহ হালধিৰে এইদৰে নোৱাইছে ধুৱাইছে। আৰু ক'ব লাগিব যে অসমীয়া যি পৰম্পৰা, এই পৰম্পৰা আজিও যেন অক্ষুণ্ণ আছে তাৰে এক প্ৰতিচ্ছবি এইদৰে দেখিবলৈ পোৱা গৈছে। আৰু কোৱা হৈছে যে টাউনৰ যদি চহৰৰ দৃশ্য, চহৰৰ পৰিৱেশ হয়তো কিছু ব্যতিক্ৰম হয়। কাৰণ চহৰত এইদৰে আচলতে নিজৰ শিৰতি গাইজনী নাথাকে, যাৰ বাবে হয়তো এই পৰম্পৰা কৰবাত চহৰত ধৰি ৰখা কৰবাত টান হৈ পৰে। আৰু দেখিবলৈ পোৱা গৈছে যে আহোম ৰাজত্বকালৰ ৬০০ বছৰ, আহোম ৰাজত্বকালৰ ৬০০ বছৰীয়া য'ত ৰুদ্ৰসিংহই প্ৰথমবাৰৰ বাবে বিহুৰ আয়োজন কৰিছিল। আৰু তাৰে পৰা আৰম্ভ হৈছিলে অসমীয়াৰ বাপতি সাহোন বিহু। আৰু তেতিয়াৰে পৰা চলি অহা অসমীয়াৰ যি পৰম্পৰা, সেই পৰম্পৰা যেন আজিও অক্ষুণ্ণ আছে আৰু ভৱিষ্যতেও প্ৰতিগৰাকী অসমীয়াই এইদৰে অক্ষুণ্ণ ৰাখিব নিজৰ পৰম্পৰা। কাৰণ আধুনিকৰণৰ যুগৰ ফলত হয়তো কৰবাত হ্ৰাস হ'ব ধৰিছে আমাৰ পৰম্পৰা, কৰবাত যেন এক প্ৰকাৰে বিলুপ্ত হ'ব ধৰিছে আমাৰ পৰম্পৰা। কিন্তু বিহু বুলি ক'লে অসমীয়া ৰাইজৰ মাজত, প্ৰতিগৰাকী অসমীয়াৰ মাজত যি উল্লাস উদ্দীপনা থাকে, সেয়া কিন্তু সঁচাকৈ ক'ব লাগিব অতুলনীয়। আৰু এইদৰে গৰু বিহুৰ দিনাখনে আচলতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ পানেৰীতো নিজৰ শিৰতি গাইজনীক ৰাতিপুৱাৰে ভাগৰতে এইদৰে গঞা ৰাইজসকলে লৈ আহিছে আৰু নোৱাইছে ধুৱাইছে। মই ইয়াৰ কিছু সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। নাজিমে দেখুৱাই আছে, মোৰ সতীৰ্থ নাজিমে দেখুৱাই আছে। আৰু এক প্ৰকাৰে ক'ব লাগিব মই ইয়াৰে লোকসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু যিহেতু তেওঁলোকে নিজৰ গাইজনীক এইদৰে ধুৱাইছে নোৱাইছে আৰু এক প্ৰকাৰে ক'ব লাগিব খুব উল্লাস উদ্দীপনা। আৰু এটা কথা নিশ্চিত ভাৱে ক'ব লাগিব যে ইয়াত প্ৰতিগৰাকী লোক আচলতে বিভিন্ন ধৰ্মাৱলম্বী লোক হয়। তেওঁলোকে হয়তো কোনোবাই মুছলিম, কোনোবাই হিন্দু, কোনোবাই খ্ৰীষ্টান, অন্য কোনোবা বেলেগ ধৰ্মৰ। কিন্তু এক প্ৰকাৰে ক'ব লাগিব বিহু বুলি ক'লে যেন ধৰ্মীয় যি মেৰু বিভাজন থাকে, সেই মেৰু বিভাজন পাহৰি এক প্ৰকাৰে বিহুক যিহেতু ধৰ্মীয় উৎসৱ বুলি কোৱা নহয়, বিহু হ'ল এক জাতীয় উৎসৱ। আৰু জাতীয় উৎসৱত সকলোৱে সমভাগী হয়। জাতীয় উৎসৱ এক প্ৰকাৰে সকলোৱে লগে ভাগে মিলি এইটো জাতীয় উৎসৱ পালন কৰা পৰিলক্ষিত হয়। আৰু মই যিহেতু ইয়াৰ লোকসকল আছে, মই জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কিয়নো প্ৰতি বছৰে এইদৰে তেওঁলোকে উল্লাস উদ্দীপনাৰ মাজেৰে গৰু বিহু উদযাপন কৰি আহিছে। আৰু মোৰ সতীৰ্থ নাজিমে সামগ্ৰিক দৃশ্যসমূহ দেখুৱাই আছে, মই তেওঁলোকৰ পৰা জানিবলৈ কিছু চেষ্টা কৰিম। যিহেতু আজি গৰু বিহুৰ দিনাখন দেখিবলৈ পোৱা গৈছে আপোনালোকৰ পানেৰী আনাধোৱাপাৰা অঞ্চলত গৰু বিহু খুব উলহ মালহেৰে উদযাপন কৰা হৈছে। সকলোৱে ওলাই লগে ভাগে অংশগ্ৰহণ কৰিছে, কি ক'ব? হয়, নমস্কাৰ। পোনপ্ৰথমতে সমূহ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আজি যিহেতুকে গৰু বিহু, আমাৰ এয়া আনাধোৱাপাৰা ৰাইজ মিলিত হয় ইয়াতে গৰু গা ধুৱাইছে। আজি আমি গৰুক লাও বেঙেনা দি মালা দিছো, মাহ হালধি আম সেইৰে গৰুক গা ধুৱাইছো। সন্ধিয়া আমি গৰুক মাহ হালধি তেল দিম, আকৌ নতুন পঘাৰে বান্ধিম। গৰু আমাৰ পৰম্পৰা অসমীয়া হিচাপত মানে আমি গৰুক দেৱতা বুলি মানা হয়। সেয়েহে গৰুক আমি পূজা কৰিছো, পূজা বুলিয়ে ক'ব লাগিব। যিহেতুকে আমি তেওঁলোকক গা পা ধুৱাই নতুন বৰণ কৰিছো। সন্ধিয়া আমি বিহুৱান দিম, মানে পূজাৰ মানে পঘা বুলি কয় আমাৰ অসমীয়াত, পঘা দিম। আৰু এতিয়া আমি ৰাইজে ইয়াতে একত্ৰিত ওলাই আহিছে, সকলোৱে গৰু গা ধুৱাইছে। আমাৰ ব্ৰাহ্মণ সমাজত মানে গৰুক দেৱতা বুলি মনা হয়। যিহেতুকে গৰুৰ গোবৰ
নহ'লে আমাৰ কোনো পূজা পাঠ শুদ্ধি নহয়। তাৰপিছত গৰু গোবৰ বা গৰু মূত্ৰ সেইখিনি আমাৰ পূজাত দৰকাৰ হয়। সেইখিনি আমাৰ মানে সেইখিনি আমি পূজা হিচাপত যিহেতুকে আমি ব্যৱহাৰ কৰো, সেইকাৰণে গৰুক আমি দেৱতা হিচাপত ব্যৱহাৰ কৰিছো। এয়া আমাৰ ৰাইজ মানে আনা দুৱাৰপাৰা ৰাইজ মিলিত হৈছে আৰু সমূহ ৰাইজে ওলাই আহিছে, ইয়াতে মানে গৰু গা ধুৱাইছে আৰু আনন্দ কৰিছে। এয়া আজি গৰু বিহুৰ মানে পৰম্পৰা চলি আছে আৰু আমাৰ আনা দুৱা। যিটো আজিৰে পৰা বিহুৰ যি 7 বিহু, সেই 7 বিহু আৰম্ভ হৈ গৈছে, কেনেকুৱা লাগিছে? বছৰৰ মূৰত এবাৰ বিহু আহে। হয়, আমাৰ ভাল লাগিছে, যিহেতুকে বছৰৰ মূৰত এবাৰ বিহু হয়। ৰাইজে সকলোৱে বছৰৰ মূৰত এবাৰে লগ হয়, মানে সকলোৱে গৰুটো নিজাকে ধুৱায়, কিন্তু উমৈহতীয়া ভাৱে গৰু বিহুৰ দিনাখনে সমূহ ৰাইজ ওলাই আহে। যাৰ ঘৰত গোহালিৰ মানে গৰু সকলোৱে লৈ আহে, আহি কিনে একত্ৰিত হৈছে। এয়া আমাৰ আনন্দ আৰু বিহু বুলি ক'লে আমাৰ মানে কি মনত এটা উল্লাস হয় আৰু বিহু বুলি কয়। এয়া আমি ৰাইজ ওলাই আহিছো আৰু সমূহ ৰাইজে ইয়াতে আনন্দ কৰিছে আৰু বিহু বুলি। আজি প্ৰথম দিনাৰ পৰা আৰু 7 দিনলৈকে উপস্থিত থাকিব সমূহ ৰাইজে বিহুত বা বিহু বাকৰিত লগ পাম সকলোকে। এয়া আৰু আমাৰ পৰম্পৰা চলি আছে আৰু সকলোৰে। হয়তো কি ক'ব, আজি গৰু বিহু আৰু আপোনালোকে সকলোৱে ওলাই আহিছে, আজি একেলগে সকলোৱে মিলি গৰু বিহু উদযাপন কৰিছে। নমস্কাৰ, ভাল লাগিছে। আজি গৰু বিহুৰ উপলক্ষে আমাৰ ইয়াতে চবে আনা দুৱাৰপাৰাৰ মানুহ চবে ইয়াতে গৰুক গা ধুৱায়, চবে ওলাই আহে উলাহ মালহেৰে, ভাল লাগিছে। এয়াই আৰু আছে লোক, মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। যিটো গৰু বিহু আৰু গৰু বিহুত সকলো ব্যস্ত আছে, বিশেষকে গৰু বিহু উদযাপন কৰিছে। গৰু বিহুৰ দিনাখন আজি সকলোৱে একেলগে মিলি আপোনাৰ গৰু উদযাপন কেনেকুৱা লাগিছে মনত? খুব ভাল লাগিছে, সকলো ৰাইজ ওলাই আহিছে, প্ৰত্যেক বছৰে এনেকুৱা পালন কৰো, খুব ভাল লাগিছে। আনা দুৱাৰপাৰাত এক ব্যতিক্ৰমী ছবি দেখিবলৈ পোৱা যায় প্ৰত্যেক বছৰে। ভাল লাগিছে। নিশ্চিতভাৱে ক'ব লাগিব, এইদৰে আচলতে মোৰ সতীৰ্থ নাজিমে দেখুৱাই আছে। আৰু মোক যদি পৰা যায়, যিটো বাঁহৰ দলং এখন আছে, দলঙৰ ওপৰতো যথেষ্ট লোকে লোকাৰণ্য হৈ আছে। মই সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। নিজ প্লাছত দৰ্শকসকলে সেই দৃশ্য দেখিবলৈ পাইছে। মোৰ সতীৰ্থ নাজিমে দেখুৱাইছে, এইদৰে আচলতে ৰাতিপুৱা ভাগৰে পৰা বিশেষকে এই অঞ্চলটোত, ওদালগুৰি জিলাৰ পানেৰী আনা দুৱাৰপাৰা অঞ্চলটোত এইদৰে আচলতে লোকে লোকাৰণ্য হৈ পৰিছে আৰু মাহ হালধিৰে দীঘলী টংলতি পাতেৰে আচলতে এইদৰে নিজৰ সেইটো গাইজনীক এইদৰে মাংগলিক ৰীতি নীতিৰে ধুৱাইছে আৰু এইদৰে আচলতে অসমীয়া বাপতিসাহোন যি ৰঙালী বিহুৰ প্ৰথম যি 7 বিহু থাকে, 7 বিহুৰ প্ৰথম বিহু গৰু বিহুটো এইটো উদযাপন কৰা পৰিলক্ষিত হৈছে। স্বৰ্গদেউ ৰুদ্ৰসিংহ যি বিহুৰ যি অসমীয়া চিনাকি কৰাই দিছিল, যি বিহু উদযাপনৰ যি আৰম্ভণি কৰিছিল, তাৰ পিছৰ পৰা যেন এই পৰম্পৰা এতিয়াও চলি আছে আৰু ভৱিষ্যতে চলি যাব। এইদৰে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ পানেৰীৰ আনা দুৱাৰপাৰা এই দৃশ্য নিউজ প্লাছৰ দৰ্শকসকলক আমি পোনপটীয়াকৈ দেখুৱালো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।